Hello students, মই প্ৰসিদ্ধ স্যাৰ সকলোকে স্বাগতম জনাইছো JNV গাইড ওকে তো JNV গাইড লৈ সকলোকে বহুত বেছি স্বাগতম জনাইছো তোমালোকক আৰু সকলোৱে ভালকে পঢ়িব লাগিব এতিয়া কিহৰ কাৰণে JNV এক্সামৰ বাবে নবোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ বাবে খুব ভালকে এতিয়াৰ পৰা পঢ়িব লাগিব যাতে ৰিজাল্টৰ দিনা আমাক ফোন কৰি পেলাই স্যাৰ আমি মিঠাইটো খাব আহিব বুলি যাতে ক'ব পাৰা তোমালোকে আৰু আমি তোমালোকৰ পৰা যাতে মিঠাই খাব পাৰো হেতুৱে চিন্তা কৰা ওকে ষ্টুডেন্টস তো এতিয়াৰ পৰা তোমালোকে যেহেতু ক্লাস 4 পৰা 5 উঠিছা কাবাৰ ৰিজাল্ট প্ৰায় ভাগৰ দিলে সকে মোৰ হিচাপত 5 এতিয়া 5ত পঢ়ি আছো বুলি পা 5ত উঠিল বুলি ক'ব পাৰা হৈ গৈছে তোমালোকে এতিয়া ওকে আৰু JNV গাইডত ক্লাস কৰিছো বুলি ক'ব পাৰা তোমালোকে হৈ গৈছে কাৰণ এতিয়া তোমালোকৰ কাৰণে আমি ৰেগুলাৰ ক্লাস বিলাক আনি আছো ওকে এতিয়া তোমালোকক মই আগতে এটা ক্লাস দিছিলো যোৱা দুদিনৰ আগত যোৱা পৰখি তাত কি দিছিলো মই সিলেবাসখন গণিতৰ ম্যাথছৰ সিলেবাসখন অসমীয়া মিডিয়ামে হওক বা ইংলিশ মিডিয়ামে হওক সিলেবাসখনৰ বিষয়ে মই বুজাই বস্তুখিনি দেখাইছিলো তোমালোকক সেই ভিডিওটো যদি চোৱা নাই চাই লবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নতুনকৈ যদি আহিছে আৰু আজি ভিডিওটো ঠককে লাইক এটা দবাই দিবা কিন্তু এনেকৈ লাইক এটা দেই আৰু ভালকে পঢ়িলেহে আমি মিঠাইটো খাব পাৰিম বুজিলা আৰু যদি ভালকে নপঢ়া আৰু মই হৈ যাবকে তোমালোকৰ এতিয়া বুজিলা ঠিক আছে এতিয়া দুটা ওপৰত তোমালোকৰ ওপৰতে কথা দুটা বস্তু কোনটো কৰা কোনটো নকৰা তোমালোকে কৰিব লাগিব এতিয়া ওকে তো এতিয়া আমি আগবাঢ়িম আজি আমি মেন্টেল লেভেলতে মানসিক দক্ষতাৰ বস্তুখিনি এবাৰ মই জনাম যেহেতু যোৱা ভিডিওৰ ক্লাছত মই দেখালো যে ম্যাথছৰ সিলেবাসখনৰ বিষয় আজি আমি মেন্টেল লেভেলটি মানসিক দক্ষতাৰ বস্তুখিনিৰ ওপৰত দেখাম যে কি আহে কেনেকৈ আহে কিমান নম্বৰ আহে গোটেইখিনি বস্তু আজি এই ক্লাছটোতে তোমালোকে পাবা আৰম্ভণিৰ পৰা শেষলৈকে ভালকৈ চাই থাকিবা দেই তোমালোকে আৰু দুটা স্পেশাল এনাউন্সমেন্ট তোমালোকক দিবলগীয়া আছিল আমাৰ JNV গাইডৰ অনলাইন বেটছসমূহ অনলাইন ক্লাছসমূহ আৰম্ভ হৈ গৈছে অসমীয়া মিডিয়ামৰ কাৰণে আমাৰ বেটছ আৰম্ভ হৈছে ৰাতি 8টা বজাত ক্লাছ থাকিব অসমীয়া মিডিয়ামৰ কাৰণে ইংলিশ মিডিয়ামৰ কাৰণেও বেটছ আৰম্ভ হৈছে ৰাতি 8টা বজাত ক্লাছ থাকিব ইংলিশ মিডিয়াম আৰু ইয়াত দি থৈ দিয়া নাম্বাৰটোত তোমালোকে যদি ক্লাছ জয়েন কৰিব বিচাৰা জয়েন কৰিব পাৰিবা মাহেকে 22টা ক্লাছ থাকিব তোমালোকৰ এতিয়াৰ পৰা লৈ পৰীক্ষা যদি হয় জানুৱাৰী মাহত জানুৱাৰীলৈকে ক্লাছ চলিব যদি পৰীক্ষা হয় ডিসেম্বৰলৈকে আমাৰ ক্লাছ চলিব গোটেইখিনি বস্তু মই ইয়াতে দি থৈ দি আছে এবাৰ স্ক্ৰিনশ্বট মাৰি পেলাই তোমালোকে চাই ল'ব পাৰা ইংলিশ মিডিয়াম অসমীয়া মিডিয়াম দুটা মিডিয়ামৰ কাৰণে আমি বেলেগকে ক্লাছ কৰা যায় কমন কোৱেশ্চন ফুল কোৱেশ্চন গোটেইখিনি বস্তু গোটেই বছৰটোত আমি 80টাতকৈ অধিক পৰীক্ষা পাতিব গৈ আছো আৰু স্পেশাল বস্তুখিনি তোমালোকক দেখাম যাতে অলপ পঢ়ি কষ্ট কৰি ভালকে চিটটো যাতে তোমালোকে পাই যোৱা আৰু দ্বিতীয় ভাল খবৰটো হ'ল যোৰহাট শিৱসাগৰ গোলাঘাট মাজুলী জিলাৰ ষ্টুডেন্ট সকলৰ বাবে আমি অহা 29 মাৰ্চত গৈ আছো যোৰহাট ডিস্ট্ৰিক্টৰ প্ৰেছ ক্লাবত আমি এখন মিটিং ৰাখিছো য'ত আমাৰ সিট পোৱা ছাত্ৰ ছাত্ৰী সকলকো আমি মাতিছো লগতে যিসকলে প্ৰস্তুতি কৰি আছা পৰীক্ষা দিম বুলি ভাবি আছা ক্লাছ 5তে হওক বা ক্লাছ 8তে হওক তোমালোকে আহিব পাৰিবা ৰাতিপুৱা 10টা বজাত যোৰহাট প্ৰেছ ক্লাব জোনাকী সংঘ স্কুলৰ ওচৰতে আছে জেল ৰোড ৰাস্তাটো ক'ব গ'লে বা সাৰ্কিট হাউছৰ ওচৰত বৰুৱা চাৰিআলি একদম ওচৰতে তোমালোকে তাতে খবৰ কৰি আহি যাব পাৰিবা অহা 29 মাৰ্চত ৰাতিপুৱা 10টা বজাত আমি থাকিম তোমালোকৰ লগত কথা পাতিম আমাৰ সিট পোৱা যিমানখিনি ষ্টুডেন্ট আহিব পাৰে আহিব তোমালোকে পাৰিলে আহিবা ভাল লাগিব লগ পাই আৰু জুনে বেলেগ ডিস্ট্ৰিক্টৰ পৰা আসা সাৰা যাব নোৱাৰিম কোনো কথা নাই তোমালোকৰ ঘৰৰ ওচৰ জিলাসমূহতো আমি জেগাবিলাকতো আমি যাম লাহে যেহেতু ইলেকশ্যনৰ বতৰ ইলেকশ্যনটো হৈ লওক তাৰ পিছত আমি বিহু পিছৰ পৰা আমি তোমালোকৰ জেগাবিলাকতো যাব আৰম্ভ কৰিম ওকে যেটা আমি মেইন পইণ্টটো দেখো মেন্টেল লেভেলটি মানসিক দক্ষতা মেন্টেল লেভেলটি তোমালোকৰ কিমান নম্বৰ আহে জানানে তোমালোকৰ 50 মাৰ্কছ আহিব 50 মাৰ্কছ আহিব মেন্টেল লেভেলটি তোমালোকৰ কোৱেশ্চন কিমান থাকিব 40 কোৱেশ্চন 40টা কোৱেশ্চন আহিব তোমালোকৰ মেন্টেল লেভেলটি ঠিক আছে মেন্টেল লেভেলটি 40টা কোৱেশ্চন 50 নম্বৰ তোমালোকৰ আহিলে 50 মাৰ্কছ আহিলে 40 কোৱেশ্চন আহিলে আৰু মেন্টেল লেভেলটিৰ বস্তুবিলাক ভালকে পঢ়িলে ভালকে কৰিলে আমি 50ৰ ভিতৰ 50 মাৰ্কছটো ডাইৰেক্ট হাতত উঠাব পাৰিম ডাইৰেক্ট হাতত উঠাই পেলাই আমি আমকে হজম কৰিব পাৰিম বুজিলা মেন্টেল লেভেলটো বহুত বেছি সহজ হয় আৰু ইয়াত 50 মাৰ্কছ যদি উঠাই দিছা তেতিয়া তোমাৰ সিট পোৱাৰ পাৰ্চেন্টেজটো বহুত বেছি বাঢ়ি যাবগে একদম আৰু আমাক মিঠাই খোৱা পাৰ্চেন্টেজটো শতাংশটো বহুত বাঢ়ি যাব এটা মেন্টেল লেভেলটি তোমালোকৰ এনেকা পাৰ্ট ওয়াইজ থাকে দেই পাৰ্ট 1 পাৰ্ট এটো 1 তোমাৰ বুজিলা এটো পাৰ্ট 1 বা ভাগ 1 ঠিক আছে এটো ভাগ 1 বুলি ক'ব পাৰি বা পাৰ্ট 1 বুলি ক'ব পাৰি তোমালোকৰ চোৱা ভালকে চাই লোৱা এবাৰ সকলোৱে পাৰ্ট 1 বা ভাগ 1 তোমালোকৰ এতিয়া
তো ইয়াত তোমালোকৰ এনেকৈ কুৱেশ্যন থাকিব, এনেকুৱা কুৱেশ্যন থাকিব, এই ভাগটোত কি কৰে জানানে, যিটো অমিল, যিটো ছবি, যিটো ফিগাৰ নিমিলে, সেই ফিগাৰটো আমি বিচাৰি উলিয়াব লাগে। যিটো অমিল চিত্ৰ, যিটো নিমিলা ছবি, যিটো মানে ইয়াৰ লগত মিলা নাই, ক'তো মেটচ কৰা নাই ছবিটো, সেই ছবিটো, সেই ফিগাৰটো আমি বিচাৰি উলিয়াব লাগে। ঠিক আছে? তো তাৰপিছত এইটো বস্তুত নেক্সট কুৱেশ্যনটোত, নেক্সট পাৰ্টটোত যদি চাওঁ আমি পাৰ্ট 2, এইটো পাৰ্ট 2 বুলি ক'ব পৰা যায়, ভাগ 2, পাৰ্ট 2 বা ভাগ 2। ইয়াত কি হয়, এইটোৰ লগত একে একে দেখা ABCD পৰা তোমাৰ কোনটো মিলি আছে, মিলি থকা ছবিটো তোমাৰ ফিগাৰটো বিচাৰি উলিয়াব লাগে। এইটোৰ লগত কোনটো দেখাত একে একে ছবিটো তোমাৰ মিলি আছে। ঠিক আছে? তো তেনেকৈ এই 4টা কুৱেশ্যন এনেকুৱা টাইপত কৰিব লাগে। আমি নেক্সট ক্লাছত মেণ্টেল এবিলিটি কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। তেতিয়া তোমালোকে এখন 2025-ৰ 13 ডিচেম্বৰত অহা কুৱেশ্যন পেপাৰ দেই, 2025-ৰ 13 ডিচেম্বৰত হৈ যোৱা পৰীক্ষাত অহা কুৱেশ্যন পেপাৰ হয় এখন। অ'কে, এইখন কুৱেশ্যন পেপাৰ, এখন প্ৰশ্ন কাকত তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়। কেইদিনমান আগতে এখন প্ৰশ্ন কাকত আহি গৈছে পৰীক্ষাত। তাৰপিছত নেক্সটটো আমি যদি চাওঁ, ইয়াত এইটো আমাৰ কি হ'ল, পাৰ্ট 2, পাৰ্ট 3 আমাৰ দেই, এইটো ভাগ 3 বা পাৰ্ট 3। ইয়াত তোমাৰ কি হয়, 4টা কুৱেশ্যন থাকিলে, এনেকুৱা টাইপত দেখিছা, 4টা কুৱেশ্যন থাকিলে। তো 4টা কুৱেশ্যনৰ ভিতৰত তুমি আনচাৰকেইটা কৰিব লাগিব। আৰু প্ৰত্যেকটো ভাগ বা প্ৰত্যেকটো পাৰ্টত তুমি কি হয়, 4টা কুৱেশ্যন থাকে, 1 2 3 4, বুজিলা? তেনেকৈ টাইপত এই খালী জেগাখিনি যে দেখিছা, এই খালী জেগাখিনি তোমাৰ কি হ'ল, এই খালী জেগাখিনিত তুমি আনচাৰটো কি হ'ব উলিয়াব লাগিব। এই খালী জেগাখিনি তোমাৰ আনচাৰটো কি হ'ব তুমি উলিয়াব লাগিব, বুজিলা? এই খালী জেগাখিনিৰ আনচাৰটো কি হ'ব উলিয়াব লাগিব। এতিয়া ABCDৰ পৰা তোমাৰ কি হ'ব, ABCDৰ পৰা তোমাৰ আমি আনচাৰটো চাই পেলাই উলিয়াব লাগিব, যে ইয়াক খালী জেগাখিনি কোনটো বহাম, আমি আনচাৰটো উলিয়াব লাগিব। এই তেনেকৈ ভাগ নম্বৰ 4 বা পাৰ্ট নম্বৰ 4ত এইখিনি কাম থাকিলে, বেলেগ একো নাই তোমাৰ। অ'কে, তাৰপিছত নেক্সট ভাগ বা নেক্সট পাৰ্টটোত যাওঁ, এইটো আমাৰ পাৰ্ট কিমান হ'ব, পাৰ্ট 4 হ'ব তোমাৰ, বুজিলা? পাৰ্ট 4, 4 নম্বৰ ভাগটো, পাৰ্ট নম্বৰ 4, ভাগ নম্বৰ 4। তো এইটো ভাগত তোমাৰ কি হয়, তুমি যদি চোৱা ভালকৈ, 1 2 3 4, 1 2 3 4 তুমি চালা, ইয়াত কি আছে দেখিলা, এটা আছে, ইয়াত 2টা আহিলে, ইয়াত 3টা আহিলে, সেইকাৰণে ইয়াত এনেকৈ 4টা তোমাৰ ডিজাইন আহিব, বুজিলা? 4টা ডিজাইন আহিব, 1 2 3 4, এই আনচাৰটো C2 হ'ব, এনেকুৱা টাইপত তোমাৰ দেখিলা? এইটো পাৰ্ট নম্বৰ 4 বা ভাগ নম্বৰ 4ত 1 2 3 যি কাম কৰিলে, 1 যদি এনেকৈ আছে, 2 যদি এনেকৈ আছে, 3 যদি এনেকৈ আছে, 4 কেনেকৈ থাকিব, 4 এনেকৈ থাকিব তোমাৰ, বুজিলা? তো সেই তেনেকুৱা টাইপত 1 2 3 4ৰ বস্তুখিনি চাই পেলাই, তেনেকৈ তোমাৰ মই 1 2 3 বস্তুখিনি চাই পেলাই 4ৰ বস্তুখিনি তোমালোকে কৰিব লাগিব এতিয়া। অ'কে, তাৰপিছত নেক্সটটো যদি চাওঁ, পাৰ্ট নম্বৰ 5, पार्ट 5 तुम्हारा समझ में आया ना। पार्ट 5 तुम्हारा इतना पार्ट 5 में क्या होगा बबुआ, पार्ट 5 की हो दे चाबा इतना, पार्ट नम्बर 5 बा भाग नम्बर 5, 1 2 3 4 ইয়াত কি কৰিব লাগে, পাৰ্ট নম্বৰ 5 বা ভাগ নম্বৰ 5ত এই 1 আৰু 2 যিখিনি কাম কৰিলে, 1 আৰু 2 যিখিনি কাম কৰিলে, একেখিনি কাম 3 আৰু 4টো কৰিব লাগিব। 1 আৰু 2 যিখিনি কাম কৰিলে, সেইখিনি একেখিনি কাম 3 আৰু 4 কৰিব লাগিব। 1 আৰু 2 যিখিনি কাম কৰিলে, সেইখিনি একেখিনি কামে 3 আৰু 4এও কৰিব লাগিব, বুজিলা? 1 আৰু 2 যিখিনি কাম কৰিলে, একেখিনি কাম 3 আৰু 4এও কৰিব লাগিব তোমাৰ এতিয়া। সেইটো বস্তু তোমাৰ ইয়াত কৈছে, আৰু অপশ্যনখিনি ABCDৰ পৰা উলিয়াব লাগিব। এতিয়া বহুতে মানে প্ৰশ্ন উঠিব যে ছাৰ আনচাৰখিনি দেখোন চকুৰ আগতে আছে, কিনো পঢ়িব লগা আছে, কিনো পঢ়ি ফালি মাৰোঁ ছাৰ, এতিয়া আমি চকুৰ আগতে আনচাৰখিনি আছে, মই কৈ দিম, মই জানিম, হৈ যাব। তুমি ইয়াতেতো তুমি ফচি গৈছা বস্তুখিনিত, ইয়াতেতো তুমি প্ৰব্লেমত ফচিবা, কাৰণ চোৱা তোমাৰ চকুৰ আগতে আনচাৰখিনি আছে, তাৰপিছতো তুমি শুদ্ধ আনচাৰটো বিচাৰি পাবলৈ নোৱাৰিবা, বুজিছা না বাবুৱা, বুজিছা না ডেকা ল'ৰা ছোৱালীসকল? তুমি চকুৰ আগতে তোমাৰ আনচাৰটো থাকিব, এনেকৈ তোমাৰ একদম থাকিব, এইম লৈ থাকিবা, খালি এইমটো কেতিয়া এনেকৈ গুচি যাব তুমি নিজে গম নাপাবাগৈ, যদি তুমি ভালকৈ নপঢ়া। যদি ভালকৈ পঢ়িছা, এনেকৈ এইম লৈ আছা, ঠককৈ একদম এইমতে শুদ্ধ উত্তৰটোত আনচাৰটো পঢ়িবগৈ, বুজিলা? এইটো চাব লাগিব আমি এতিয়া। এতিয়া নেক্সট পাৰ্টটোত চাওঁ, ছাৰ ইমান সোপা ভাগ, কি বস্তু কিবা কিবি ঢেৰ আছে। এইটো বিংগ তেৰেমেৰে দেখিছেনে, বিংগ তেৰেমেৰে কুৱেশ্যন দিছে। আৰু এইটো তোমাৰ লাডুটো ৰসগোল্লাটো কি কৰিলে, এনেকৈ কাটি দিলে, এনেকৈ কাটি পেলাই ইয়াক কৈছে বাকী ৰসগোল্লা কি হ'ব এইখিনি সুধিছে তোমাক।
এই ইয়াতো মানে খালী জেগাখিনি তুমি পূৰ কৰিব লাগে এইটো ভাগ নম্বৰ 6 দে পাৰ্ট নম্বৰ 6 পাৰ্ট 6 বা ভাগ নম্বৰ 6 তুমি ইয়াতো কি কৰিব লাগে খালী জেগাখিনি পূৰ কৰিব লাগে তোমাৰ ইয়াতো খালী জেগাখিনি তুমি পূৰ কৰিব লাগে সেইটো বস্তু একদম ইজি বস্তুখিনি ভাগ নম্বৰ 6 পাৰ্ট নম্বৰ 6 তাৰপিছত নেক্সটটো চাওঁ এটা ভাগত কেইটাকে প্ৰশ্ন থাকিব এটা ভাগত 4টা 4টাকে প্ৰশ্ন থাকিব দেই এটা ভাগত 4টা 4টাকে প্ৰশ্ন থাকিব এটো হল দাপোন আইনা এখন হল তোমালোকৰ XYZ দিছে এখন তোমালোকৰ আইনা মিৰৰ দাপোন যিয়ে কোৱা আইনা মিৰৰ দাপোন যি ভাল পোৱা তাকে কোৱা তোমালোকে কোনো কথা নাই এখন তোমালোকৰ আইনা হল আইনাখন তোমালোকৰ দেখিছা ন ইয়াত যিটো সংখ্যা ইয়াত যিটো নাম্বাৰ দি থৈ দিয়া আছে TVT এটো ইফালে কি হ'ব আইনাখনে ইটো পাৰে কি হ'ব আইনাখনে ইটো পাৰে কি হ'ব তোমাক খুদিছে আইনাখনে ইটো পাৰে কি হ'ব তোমাক খুদিছে দেই এটো বস্তু তোমাৰ এতিয়া আইনাখনে ইটো পাৰে কি হ'ব তোমাৰ আনসাৰটো যদি আমি চাওঁ এৰ T2 এনেকে থাকিব V2 এনেকে থাকিব এটো এনেকে থাকিব আনসাৰ আমাৰ A নিচিনাকে হ'ব তোমাৰ আইনা কোৱেশ্চনটো খুদিছে পাৰ্ট নম্বৰ 7 ভাগ নম্বৰ 7 পাৰ্ট 7 বা ভাগ নম্বৰ 7 বুজিলা পাৰ্ট নম্বৰ 7 বা ভাগ নম্বৰ 7 আইনাখনৰ ইটো পাৰে আনসাৰটো কি হ'ব তোমাক হেতু বস্তু খুদিছে ওকে তাৰপিছত নেক্সট কোৱেশ্চনটো চাম আমি এটা নেক্সট কোৱেশ্চনটো তোমাৰ বেলেগ একো নাই নেক্সট কোৱেশ্চনটো পাৰ্ট নম্বৰ 8 পাৰ্ট 8 বুজিলা ভাগ নম্বৰ 8 বা পাৰ্ট নম্বৰ 8 তোমাৰ ইয়াত কি আছে আমি যদি চাওঁ এটো বস্তু তোমাৰ বেলেগ ইমান সাংঘাতিক একো নাই তোমাৰ বস্তুখিনি অলপ চকুদি মন দি কাণ খুলি ভালকে যদি তোমালোকে চোৱা প্ৰেক্টিস কৰা প্ৰবলেম নাই এটো ইয়াত কি হল কাগজ কটাকটি ভাগ বুলি কোৱা যায় এখন তোমালোকৰ আছিল ইয়াক আকৌ বন্ধ কৰি দিয়া গল এনেকা টাইপত বন্ধ কৰিলে তাৰ পিছত আকৌ ইয়াক এনেকে বন্ধ কৰিলে তোমাৰ ইয়াত এনেকে কৰিলে তোমাৰ এনেকে কৰিলে আকৌ এইখিনি কাটি দিলে তাৰপিছত তোমাৰ ইয়াত এনেকে কাটি দিলে যেতে কাগজখন খুলি দিবা কাগজখন খুলিলে আনসাৰটো কি হ'ব তোমাক খুলিছে আমি ভালকে পঢ়িম ইমান টেনচন ল'ব নালাগে মই ওপৰৰ বস্তুখিনি তোমালোকক আইডিয়া এটা দি দিছো যে মেন্টাল এবিলিটি মে কি হ'ব কি নহব মাছে হ'ব নে মাংসই হ'ব নে হাঁহে হ'ব নে কি হ'ব গম পাই যাবা তোমালোকে এতিয়া ঠিক আছে তো এইখিনি বস্তু তোমালোকে দেখিলা এডু সিস্টেমত তোমালোকে চাব লাগিব এ নেক্সট ভাগটো চাম আমি এটা পাৰ্ট নম্বৰ 9 পাৰ্ট 9 এটো তোমালোকৰ আঠা লগোৱা ভাগ ফেব্ৰিকুইক লগোৱা ভাগ কাপটো খাই আছে চাহ খাই আছে খটককে যেনিবা কাপটো তোমাৰ হেন্ডেলডাল ভাঙি থাকিলে এনেকে ধৰাডাল মায়ে দিব গালি দেউতা দিব গালি কি কৰোতে ফেব্ৰিকুইক লগাই দিও যা হৈ গল এই একেটাই বস্তু ফেব্ৰিকুইক লগাব লাগিব ইয়াতো একেটাই বস্তু ফেব্ৰিকুইক লগাব লাগিব অপচন A B C D পৰা তুমি আনসাৰটো বিচাৰি উলিয়াব লাগিব ভাগ নম্বৰ 9 পাৰ্ট নম্বৰ 9 তোমাৰ এতিয়া ওকে তাৰ পিছত তোমাৰ এতিয়া পাৰ্ট নম্বৰ 10 পাৰ্ট নম্বৰ 10 ওকে পাৰ্ট নম্বৰ 10 পাৰ্ট নম্বৰ 10 ত কি হৈছে তোমাৰ এটো দেখিছা ন এটো এনেকে আছে দেখিছা এটো লুকাছুপি খেলা ভাগ এটো কি ভাগ তোমাৰ লুকাছুপি খেলা ভাগ লুকাছুপি খেলি থাকা ভাগ তোমাৰ এতিয়া লুকাছুপি খেলা ভাগ লুকাছুপি খেলি থাকা ভাগ তোমাৰ এটো বস্তু বুজিলা এটো ভাগ ক'ত পাম আমি এতিয়া এটো ভাগ ক'ত পাম এটো আমি লুকাছুপি খেলি আছে তোমাৰ ইয়াৰ ভিতৰত সোমাইছে চোৱা দেখিলা এনেকুৱা টাইপৰ লুকাছুপি খেলা ভাগ লুকাছুপি খেলি আছে তোমাৰ আনসাৰ কি হ'ল আনসাৰ বি হৈ গ'ল তোমাৰ এতিয়া দেখিলা এই লুকাছুপি খেলি থাকা বস্তুবিলাক আমি বিচাৰি উলিয়াব লাগিব এইখিনি বস্তু তোমালোকৰ ওকে তো এইখিনি আছিল ষ্টুডেন্টস আশা কৰিছো বস্তুখিনি বুজি পাইছা ভালকে তোমালোকে পঢ়া আৰম্ভ কৰা হাতত বহুত কিদিন আছে এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ বাপৰে তোমালোকৰ 9 মাহ আছে যদি ডিসেম্বৰটো পৰীক্ষা হয় 9 মাহে আছে যদি জানুৱাৰী পৰীক্ষা হয় 10 মাহ আছে এতিয়া ধৰি লৈছো মই ডিসেম্বৰতে পৰীক্ষা হল হাতত আমাৰ 9 মাহ আছে 9 মাহ আছে বুলি হ'বলে মই পৰীক্ষা দুদিন আগত পঢ়িলম নহয় এটো পৰীক্ষা স্কুলৰ পৰীক্ষা নিচিনা নহয় মুখস্থ মাৰি মেলি তোমালোকে যাব নোৱাৰিবা এইবিলাক বস্তু কি মুখস্থ কৰিবা কোৱা তোমালোকে কি মুখস্থ কৰিবা এইবিলাক বস্তু তোমালোকে এতিয়া বুজিলা তো এইবিলাক বস্তু টোটেলি তোমালোকে বুজিব লাগিব প্ৰেক্টিস কৰিব লাগিব চকুটোক ট্ৰেইন কৰিব লাগিব আৰ্মি ট্ৰেইনিং নিচিনাকে চকুটোক ট্ৰেইন কৰিব লাগিব বুজিলা চকুটোক যদি ট্ৰেইন নকৰা চকুৰ আগতে আনসাৰ থাকিব চকুৰ আগতে আনসাৰটো নাইকিয়া হৈ যাবকে তুমি বিচাৰি নাপাবা তুমি এতিয়া বুজিলা সেই কাৰণে তোমালোকে ভালকে ট্ৰেইনিং মানে আৰম্ভ কৰা ট্ৰেইনিং নহয় যুদ্ধত যাব নালাগে তোমালোকে পঢ়াত লাগা ভালকে যদি দিনটোত 2 ঘণ্টা পঢ়া গোটেই বছৰটো 2 ঘণ্টা 3 ঘণ্টা পঢ়ি থাকা যদি দিনটোত 1 ঘণ্টাই পঢ়া গোটেই বছৰটো 1 ঘণ্টা পঢ়া এনেকুৱা নহয় যে আজি 5 ঘণ্টা পঢ়িলো কালি পৰখি নপঢ়ো আকৌ অহা কালি মই মিলাই আছো তেনেকুৱা নহয় সদায় কৰিব লাগিব সদায় পঢ়িব লাগিব এটা ক্ৰিকেট চাই ভাল পোৱা তোমালোকে ক্ৰিকেট চাই থাকা মোৰ হিচাপত বিৰাট কোহলিক চিনি পোৱা চাগে এটা সঞ্জু স্যামসঙে ধাম ধামকে 6 মাৰিলে ওয়াৰ্ল্ড কাপ জিকাই দিলে কি হল
সঞ্জু চেমচাঙে কিমান প্ৰেক্টিছ কৰি পেলাই তোমালোকৰ 6 মাৰিছে এটা যদি মই আৰু বেটখন লৈ পেলাই এনেকৈ আৰু ফিল্ডত যাম মই বলটোৱে ধৰিব নোৱাৰিম ফুংকৈ মুখৰ আগেদি ওলাই গৈ যাবগৈ কাৰণ মোৰ প্ৰেক্টিছ নাই এতিয়া শুমলা তো এতিয়া ইমান তেওঁলোকে ইমান ভাল খেলিব কিয় পাৰে কাৰণ সদায় প্ৰেক্টিছ কৰে এনেকুৱা নহয় যে আজি 10 ঘণ্টা কৰিলে কালি নকৰোঁ ৰেষ্ট কৰোঁ পৰহি 5 ঘণ্টা কৰিম তাৰপিছত 10 ঘণ্টা কৰিম তেনেকুৱা নহয় আজি 10 ঘণ্টা মানে গোটেই বছৰটো 10 ঘণ্টা কৰিব বুজিলা সেইটো হিচাপত তোমালোকে কৰিব লাগিব তেতিয়াহে তোমালোকে চিটটো ওলাব আজিকালি জেএনভিত কম্পিটিশ্যনটো বহুত বাঢ়ি গৈ আছে এইবাৰ এনেকুৱা ষ্টুডেণ্ট আমাৰ আছে মই কেতিয়াবা দেখাম মাৰ্কশ্বিটবিলাক ইয়াত তোমালোকক আনি পেলাই চিট নোপোৱা ষ্টুডেণ্টৰ কথা মই বিশেষকৈ কৈছোঁ 87 পাইছে ৰেংক 5 ডিষ্ট্ৰিক্টৰ চিট পোৱা নাই কাৰণ তোমাৰ আনৰিজাৰ্ভ আছিলে মানে জেনেৰেল আছিলে তোমাৰ বুজিলা ইমান কম্পিটিশ্যন 93 92 পাইছে ষ্টুডেণ্টে 86 পাইছে 88 পাইছে জেনেৰেল চিট পোৱা নাই এতিয়া এছ টি পালে কম 60 পালে হয় বুলি বহুতে কৈ থাকে এছ টি মোক অলপ আগত গাৰ্জেন এজনে ফোন কৰিছে বাক্সা ডিষ্ট্ৰিক্টৰ আছিলে এছ টি চিট 81 পাইছে ষ্টুডেণ্টে কোনোবাই 79 পাইছে কোনোবাই 83 পাইছে চিট পোৱা নাই এছ চি হ'লে চিট কমতে হৈ যায় 84 পাইছে ষ্টুডেণ্টে এছ চি হৈও চিট পোৱা নাই হা বুজিলা সেইকাৰণে কোনোবাই যদি আহি পেলাই কয় 60 পালেও হৈ যাব তই এছ চি হয় তই এছ টি হয় নাহি হোগা বাবুৱা নহ'ব দেই এইবিলাক 100ৰ ভিতৰত 100 চিন্তা কৰাই ব্ৰেইনত 100 চিন্তা কৰিলেহে হ'ব দেই আৰু সকলোকে জনালোঁ যে যোৰহাটত যদি আহিব পাৰা ঘৰৰ ওচৰত হয় যোৰহাট তেতিয়াহ'লে আহিবা নিশ্চয় লগ পাম ভাল লাগিব ভিডিঅ' বনাম ফটো মাৰিম ইনষ্টা ফেচবুকত তোমালোকক আমি দিম আৰু ফটোবিলাক আৰু ইউটিউবতো আমি ভিডিঅ' বনাম তোমালোকৰ লগত তো হাউচ দ্য জোচ আমি ক'ব লাগিব তাত গৈ পেলাই একদম হাউচ দ্য জোচ পুৰা একদম ফুল অন জোচ হ'ব লাগিব তোমালোকৰ দেই ঠিক আছে আহিবা লগ পাম ভাল লাগিব আৰু ক্লাছত যদি আমাৰ জইন কৰিব বিচাৰা গোটেই ডিটেইলছখিনি দি দিছোঁ নাম্বাৰটো ইয়াতে আমাৰ স্ক্ৰীণতে আছে ফোন কৰিব পাৰিবা খালি ফোনটো ৰাতিপুৱা 5টাত নকৰিবা বা ৰাতি 10টা 11টা 12টাত নকৰিবা দেই বহুতে দেখোন ৰাতিপুৱা 4টা বজাতে ফোন কৰি দিয়ে ৰাতি 11টাতো ফোন কৰে প্লিজ অনুগ্ৰহ কৰিছে ৰিকুৱেষ্ট কৰিছোঁ আমাকো অলপ শুব দিব তো ফোন ৰাতিপুৱা কৰি নিদিব ৰাতিপুৱা কৰিলে আপোনালোকৰ লগত কথা পাতিব নোৱাৰিম ফোন কৰিলে ৰাতিপুৱা 11টা বজাৰ পৰা কৰিব ৰাতি 7টামান বজাত কৰিব এতিয়াও ফোন বাজি আছে মই ক্লাছ কৰি আছোঁ ফোন উঠাব পৰা নাই তো সেইকাৰণে ৰাতি 7টামান বজালৈকে ফোনটো কৰিব আৰু ৰাতিপুৱা 11টা বজাৰ পৰা 7টালৈকে কৰিব পাৰিলে ফোনটো আৰু যদি ইমাৰ্জেঞ্চি থাকে হোৱাটছএপটো খোলাই থাকে হোৱাটছএপত মেছেজ দি দিব যিকোনো সময়ত মেছেজ দিব যেতিয়া তেতিয়া আমি ৰাতি 1টা 2টা 3টালৈকে আমি থাকোঁ ৰাতি 3টালৈকে থাকোঁ মেছেজ চাই দিম আপোনালোকক ৰিপ্লাই দি দিম ঠিক আছে সেইখিনি মই জনালোঁ থেংক ইউ ভালকৈ পঢ়িব লাগিব অ'কে থেংক ইউ